আজি আমি হেতু মিটিংত আলোচনা কৰিলো যিখিনি ৰিসেন্টলি দুটা গড় হত্যা কৰা হৈছিল এইটো আমি ৰিভিউ কৰিলো এতিয়া ইনভেষ্টিগেশ্যন যিখিনি হৈছে স্থানীয় আৰক্ষীয়ে যিটো ইনভেষ্টিগেশ্যন কৰিছে এইটো ভাল ইনভেষ্টিগেশ্যন হৈছে কেইটামান মানুহ এতিয়াও আমাৰ গিৰফত অহা নাই তেওঁলোক বাহিৰত আছে আমি আইডেণ্টিফাই কৰিছোঁ আৰু আমি হেতু চেষ্টা কৰি আছোঁ কেনেকৈ তেওঁলোকক আনিব পৰা যায় আৰু তেওঁলোকক উপযুক্ত শাস্তি দিব পৰা যায় আমি ইয়াত এটা ডিচিজন লৈছোঁ যে যিখিনি এৰিয়া এণ্ট্ৰি পইণ্ট আছে এক্সিট পইণ্ট আছে আৰু য'ত য'ত অকণমান আমাৰ ফৰেষ্টৰ হওক পুলিচৰ হওক বনৰ ভিতৰত ভেকিউম হৈ আছে তাত আমি কমাণ্ডো দিছোঁ সেইটো কাৰণেও আমি বন বিভাগৰ লগত আলোচনা কৰিছোঁ আমি সেইটো চেষ্টা কৰি থাকিম যে কেনেকৈ আমি গড় হত্যাটো কমপ্লিটলি ৰোধ কৰোঁ এইটো ডাঙৰ এৰিয়া 1200 স্কুৱাৰ কিলোমিটাৰ এইটো কনষ্টেণ্ট এইটো এটা এফৰ্ট থাকিবই কাৰণ তেওঁলোকৰ এফৰ্ট থাকিব তেওঁলোকে কেনেকৈ গড় হত্যা কৰিব পাৰে আমাৰ এফৰ্ট সেইটো থাকিব লাগিব যে কেনেকৈ আমি এইটো ৰোধ কৰিব পাৰোঁ 1200 স্কুৱাৰ কিলোমিটাৰ সৰু নহয় 8খন জিলাৰ এইটো ইয়াত য'ত জড়িত হৈ আছে এইটো কনষ্টেণ্টলি আমি এফৰ্টটো কৰি থাকিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ